নিজৰ শৰীৰৰ বেমাৰৰ কথা কাৰো আগত প্ৰেমানন্দজী মহাৰাজ আজিৰ পৰা 18 বছৰ আগত ডক্টৰে ক'লে খুব বেছি আৰু তেওঁ 4 মাহ বাচিব। দুইটা কিডনিয়ে নষ্ট হৈ শৰীৰৰ সকলো জড়তা এৰি দিয়ক। মনত ৰাখিব আজিৰ পৰা আপোনাৰ সকলো শৰীৰৰ বেমাৰ জড়তা সকলো বাহিৰলৈ গৈছেগে। শৰীৰ নিৰ্মল হৈছে আৰু মন পবিত্ৰ, ভগৱানৰ দিব্য কৃপা আহিছে মনত। এতিয়া এটি সংকল্প লওক, যদি বেমাৰ দূৰ কৰিব বিচাৰিছে এটা সংকল্প ল'ব পাৰে। এইটো ভগৱত গীতাই কৈছে। সংকল্প কি? নিজৰ শৰীৰৰ বেমাৰৰ কথা কাৰো আগত প্ৰকাশ নকৰিব। ডক্টৰত চিকিৎসা কৰিব, নিজে চিকিৎসা কৰিব, আনৰ আগত কৈ নুফুৰিব। খুব শান্ত হৈ দিয়ক, কথাখিনি খুব মনোযোগেৰে শুনিব। কথাবোৰ খুব সাৱধানে এইকাৰণে শুনিব লাগে, অন্য মনস্ক হৈ শুনিলে কবাৰ কথা কবাত গৈ লাগিব। নিজৰ শৰীৰৰ নিজৰ মনৰ কোনো বেমাৰ বিশৃংখলাৰ কথা আনৰ আগত ক'ব নাপায়। কাৰ আগত ক'ব লাগে? ভগৱানৰ ওচৰত আৰু ডক্টৰৰ ওচৰত। এতিয়া ভগৱানৰ ওচৰত কিয় ক'ব লাগে? আত্মবল পায়। এতিয়া আনৰ ওচৰত কিয় ক'ব নালাগে? আনৰ ওচৰত গ'লে দেহৰ বেমাৰ মনলৈ সোমায়। দেহৰ ৰোগ যদি মনৰ মাজলৈ সোমায়, মেডিচিনে কাম নকৰা হয়। তেতিয়া সাইকোলজিত ডক্টৰত চিকিৎসা কৰিব লাগিব। সেইকাৰণে আপোনাক কৈছে দেহৰ বেমাৰে মানুহ নামাৰে, মনৰ বেমাৰে মানুহ মাৰে। কেঞ্চাৰে মানুহ মাৰিব নোৱাৰে, মনৰ মাজত থকা কেঞ্চাৰে মানুহ মাৰি দিয়ে। আপোনাৰ সবে এতিয়াও চাব, বৃন্দাবনৰ প্ৰেমানন্দজী মহাৰাজ আজিৰ পৰা 18 বছৰ আগত ডক্টৰে ক'লে খুব বেছি আৰু তেওঁ 4 মাহ বাচিব। দুইটা কিডনিয়ে নষ্ট হৈ গ'ল। আজি 18 বছৰে বৃন্দাবনত তেওঁ বৃন্দাবনৰ বাহিৰলৈ নাযায়। তেওঁ হাজাৰ হাজাৰ মানুহ যায়, কিন্তু তাত জাগা প্ৰবচনত তেওঁ সোমাব নিদিয়ে, টিকট চিষ্টেম। তেওঁৰ ওচৰত মাত্ৰ 50 জন যাব পাৰে আৰু বাকী চব ৰাতি ৰাস্তাত ৰৈ থাকে। ভাৰতবৰ্ষৰ যিমান সন্ত মহন্ত আছে চব তেওঁৰ ওচৰত যায়। তেওঁ আজিলৈকে কাৰো ওচৰত গৈ পোৱা নাই। বিশ্বৰ সমস্ত বৈজ্ঞানিকে এই সত্যটো উদ্ঘাটন কৰিব, তেওঁ কেনেকৈ বাচি আছে। 2টা কিডনি বিকল। তেওঁক সুধিছে যে আপোনাৰ কিডনি 2টা নোহোৱাকৈ বিকল কিডনি আপুনি কেনেকৈ জীয়াই আছে? তেতিয়া ক'লে তেওঁ এটাই মাত্ৰ কয়, মই হৈ থকা নাই, এইকাৰণে জীয়াই আছো। এইটোৱে সত্য, এইটোৱে দৰ্শন। প্ৰহ্লাদক ইমান যত্ন কৰিলে নমৰিল কেলে? প্ৰহ্লাদ হৈ থকা নাই, এইকাৰণে নমৰিলে। প্ৰহ্লাদ যদি প্ৰহ্লাদ হৈ থাকিলেহেঁতেন, প্ৰহ্লাদ মৰি থাকিলেহেঁতেন। প্ৰহ্লাদ হৈ থকা নাই, এইকাৰণে নমৰিলে। কথাৰ অৰ্থ বুজিছে চাগে? ভকতে বুজিছে, আমাৰ আই মাতৃসকলে বুজা নাই। প্ৰহ্লাদ হৈ থকা নাই তাৰ মানে কি? প্ৰহ্লাদ হৈ থকা নাই তাৰ মানে কি? প্ৰহ্লাদ সম্পূৰ্ণ ভগৱানৰ হৈ গ'ল। ভগৱান মৰিব জানো? এইটোৱে বুজাইছে। আপুনি যদি ভগৱান হৈ গ'ল, ভগৱানৰ হৈ গ'ল, ভগৱান হৈ গ'ল আপুনি। আপুনি যদি সাগৰত পৰিলে, আপুনি সাগৰ হৈ গ'ল। এক বিন্দু জল
য'তেই থাকক সি বিন্দু হৈ থাকিব, আৰু যিদিনা সি সাগৰত পৰিব সিন্ধু হৈ যাব। ধৰিব পাৰিছেনে? আপোনাক মোকো কৈছে। যি মানুহে বেমাৰৰ কথা মনে মনে ভাবে, সেই মানুহে আনক গাই ফুৰে। বেমাৰটো যশস্যা নহয়। আনক আপুনি গালে আনে কি কৰিব? আনে আপোনাক বাটত যাওঁতে এটাই কথা ক'ব, পাবই লাগে বৰ বৰ কথা কোৱাটো, ইমানটো ক'ব। আৰু নহ'লে ক'ব, সেই ইয়াত নেদেখাবা, ভেলোৰ যোৱা, ভেলোৰ। সেইজনে আপোনাৰ আৰু বেছি বেয়া কৰি দিব। বুজিছেনে? সেইকাৰণে আনৰ আগত কেলে কয়? কোনোবা গ'ল বেমাৰৰ কথা কেলে কয়? কি কাৰণত কয়? তেওঁ না ভাল কৰি দিব পাৰিব, তেওঁ না আপোনাৰ বেমাৰটো ঠিক কৰি দিব পাৰিব, নে টকা পইচা দিব, কি কৰিব? সেইকাৰণে নক'ব। বেমাৰৰ কথা যিমান গাব বেমাৰ বেছি হ'ব। কেলে? মনত সোমাব। আপোনাক সবে চাবচোন, কোনোবা এজন পালেই হ'ল মানুহ, তেওঁ গোটেই মুখস্থবোৰ মাতিব, কি কি মেডিচিন, কি কি ডক্তৰৰ নাম, কোনজন ডক্তৰ ভাল, কোনজন ডক্তৰৰ অমুক কৰিলে তমুক কৰিলে, অমুকলৈ গ'ল তমুক। কেলে কয়? এইটো চাইকলজি, এইটো মানসিক ৰোগ। সেইকাৰণে আমাক এই কথাখিনি ভগৱানৰ ওচৰত ক'ব, ভগৱানৰ ওচৰত ক'ব, ভগৱানে কৃপা কৰিব যে প্ৰভু প্ৰভু মোৰ এইটো সমস্যা হৈছে, এই সমস্যাটো তোমাক, তুমি আমাৰ গাৰ্জেন, তুমি মোৰ সৰ্বস্ব, তোমাৰ আশ্ৰয়তে মই আছো, এইটো তোমাক অৰ্পণ কৰিলোঁ, তুমি কি কৰা কৰিবা, বাছ। কি কৰা কৰিবা, বাছ। আৰু প্ৰভুৰ দায়িত্ব, শুদ্ধ অন্তঃকৰণেৰে যদি প্ৰভুৰ দায়িত্ব ল'ব, প্ৰভু পলৰীয়া নহয়, বিপদত আপোনাক এৰি নিদিয়ে। মনত ৰাখিব, আপোনাৰ বিপদত এৰি নিদিয়া এজন আছে, সেইজনে হ'ল ভগৱান। বাকী চব এৰি দিব। আপোনাৰ বন্ধু বান্ধৱ যিমান আছে, যেতিয়াই বেমাৰৰ কথা গম পাব, এটা এৰিব। কোনটো এৰিব? বন্ধুৱে এৰিব। আৰু শত্ৰু আগবাঢ়ি আহিব। শত্ৰু কোনজন? যিজনে ভালৰি লগাব, তুমি চিন্তা নকৰিবা, যিমান পইচা লাগে মই দিম, তুমি চিন্তা কেলে? সেইজনে আগতে ঠিক কৰি আছে আপোনাৰ দ মাটি টুকুৰা সুযোগটো ল'ব, যে পইচা অলপ ধৰাই দিলে দ মাত, এইটো হ'ল শত্ৰু, কিন্তু মুখখন মিঠা। সেইকাৰণে সদায় মনত কৰিব যে ভগৱান আমাৰ, যি সুদামা, যি বিপ্ৰ দামোদৰ দৰিদ্ৰ ব্ৰাহ্মণ, মিত্ৰতাৰ মাজেৰে বান খাই ভগৱানে দাঁতেৰে কামুৰি লেতেৰা চৰণৰ পৰা কাঁইট উলিয়াইছে সুদামাই। সুদামাৰ চৰণৰ পৰা কাঁইট উলিয়াইছে দাঁতেৰে কামুৰি। এইজন ভগৱান, এইজনক বিশ্বাস কৰক, এইজনৰ আশ্ৰয় লওক, সমস্ত মনৰ দুখ সুখ সকলো প্ৰভুত কওক, আপুনি মনোবল পাব। আৰু প্ৰভুৱে হৃদয়ত আছেই, আপোনাক সজ বুদ্ধি দিব। আৰু মনত ৰাখিব, আপুনি যদি ভগৱানৰ হৈ যায়, আপুনি যদি ভগৱানৰ হৈ যায়, অনন্ত কোটি ব্ৰহ্মাণ্ডত এনে কোনো শক্তি নাই আপোনাৰ অনিষ্ট কৰিব। এই কথাটোকে বুজাইছে। আজিৰ পৰা এইটো সাধনা কৰকচোন, এইটো সাধনা কৰক। এটা হ'ল, আই মাতৃসকলে সদায় মুখত উজ্জ্বল হাঁহিটো ৰাখিবচোন। বিউটি পাৰ্লাৰ যাব নালাগে। আপুনি ইমান সুন্দৰ হ'ব, আপুনি ইমান সুন্দৰ হ'ব, এই গোটেই অঞ্চলত আপোনাৰ প্ৰশংসা হ'ব। এইটোৱে কুজিয়ে যেতিয়ালৈকে কংসক চন্দন পিন্ধালে দেখিবলৈ কুৰূপা হ'ল, কুজটো বাঢ়ি বাঢ়ি গ'ল। কংস মানে কি? মনৰ পূজা যেতিয়ালৈকে কৰিব, মনৰ সেৱা যেতিয়ালৈকে কৰিব, মনৰ মাজত যেতিয়ালৈকে মনৰ চিন্তাত থাকিব, কুজটো ওলাই যাব, দেখিবলৈ কুৰূপ হ'ব। আত্মাৰ সেৱা কৰক, দিব্য সুন্দৰী হৈ যাব। এই কথাটোকে বুজাইছে, আত্মাৰ সেৱা কৰক। আৰু সেইকাৰণে আমাক এই কথাখিনি কৈছে। আজিৰ পৰা কোনোবা আপোনাৰ ঘৰলৈ গৈছে, এইবোৰ শুনিবলৈ যোৱা নাই। বন্ধু এজনৰ ঘৰলৈ গৈছে, অকণমান ভাল পাম, তেওঁৰ লগত হাঁহি মাতি কথা পাতক, পাৰিলে এগিলাচ পানী গাখীৰ দিয়ক, কি পাৰে দিয়ক। দুখৰ কথা নক'ব, অত্যন্ত অভদ্ৰামী এইটো।
এজন কৰবাৰ পৰা মানুহ আহিছে, বন্ধু আহিছে, আপোনাৰ দুখৰ কথা শুনিবলৈ, ল'ৰাই কথা নুশুনে, ছোৱালীয়ে কথা নুশুনে, মানুহজন অমুক তমুক, পইচা নাই, পাতি নাই, এই মানুহজনে কেনেকুৱা পাব বাৰু? আপুনি কওক, সেইটো ভাল জানো? সেইকাৰণে আজিকালি মানুহৰ ঘৰলৈ নাযায়। কেলে নাযায়? এইবোৰ ফাল্টু কথা শুনিবলৈ নাযায়। মানুহ ঘৰলৈ যাব, যদি মন ভাল লগায়, তাত গৈ ভাল পায়, তেতিয়া যাব। বন্ধু এজনৰ ঘৰত যাব, ভাল কথা পাতক, শাস্ত্ৰৰ কথা পাতক, ভাল পজিটিভ কথা পাতক, খবৰ খাতি লওক, হাঁহি মাতি কথা পাতক, দেখিব তেওঁ আপোনাৰ ঘৰত গৈ বাটত আহি বৰ ভাল পালোঁ দেই, মনটো বেয়া লাগি আছিলে, বন্ধুজনৰ ঘৰত গৈ বৰ ভাল লাগিলে, তেতিয়াহে ভাল। আপুনি গৈ সেই মানুহজনে মনটো বেয়া লগাৰ কাৰণে আপোনাৰ ঘৰত গৈছে, আপুনি আৰু এসোপা গাই দিলে, ল'ৰাই কথা নুশুনে, ছোৱালী কথা নুশুনে। বহু আয়ে নিজৰ ল'ৰা ছোৱালী নষ্ট কৰি দিয়ে। বহু আয়ে মানুহ যোৱাৰ লগে লগে ল'ৰাটোৰ বদনাম গাব, ই নপঢ়ে নহয়, একেবাৰে কথা নুশুনে, অমুক নহয়। সি তেতিয়া জেদত লাগি যায়, তুমিতো নপঢ়ো বুলি কোৱা, নপঢ়ো আকৌ, তুমি দেখোন কৈ ফুৰা কথা নুশুনে, নুশুনো আকৌ কথা। গতিকে এইবোৰ আমাৰ মানসিক অৱস্থা। গতিকে এই কথাখিনি সদায় মনত ৰাখিব। আমি জীৱনক জানিবলৈ, জীৱনক বুজিবলৈ এইবোৰ গীতা দিছে, ভাগৱত দিছে, আৰু এইখিনি কথা সদায় বচাই চলিব লাগিব। এতিয়া আমি আহিছোঁ অষ্টম অধ্যায়, অক্ষৰ ব্ৰহ্মযোগ। এই সময় কৈ নাই, অষ্টম অধ্যায় অক্ষৰ ব্ৰহ্মযোগ। অক্ষৰ ব্ৰহ্মযোগ অৰ্থাৎ ব্ৰহ্মৰ ক্ষয় নাই, অৰ্থাৎ এটা হ'ল স্থূল ব্ৰহ্ম, এটা হ'ল চিন্ময় ব্ৰহ্ম, অৰ্থাৎ সূক্ষ্ম ব্ৰহ্ম, অৰ্থাৎ এটা হ'ল আত্মা, আত্মাও ব্ৰহ্ম, পৰমাত্মাৰ এই শক্তিও ব্ৰহ্ম, ভগৱানৰ শক্তি। গৰু আৰু গাখীৰ যেনেকুৱা, ভগৱান আৰু সৃষ্টি তেনেকুৱা। উদাহৰণ দিছে গৰু আৰু গাখীৰ। যেনেকুৱা গাইজনীৰ পৰা গাখীৰ ওলাই, গাইজনীক কাটিলে গাখীৰ নাপায়। গৰুৰ পৰা গাখীৰ ওলাই, গাখীৰ গৰু নহয়। ধৰিব পাৰিছেনে? গৰুৰ পৰা গাখীৰ ওলাই, গাখীৰটো গৰু নহয়। ধৰিব পাৰিছেনে? গাখীৰ তেজৰ পৰা সৃষ্টি হয়, গৰুৰ তেজ খালে মহাপাপ লাগিব, গাখীৰ খালে মহাপুণ্য হ'ব। ব্ৰহ্মচিন্তনটো বৰ টান। অৰ্থাৎ এই যিমান জড় পদাৰ্থ যে আমি জড় বুলি কওঁ, এই খুটাটো জড়, কওঁ নে নকওঁ? এজন মানুহ চৈতন্য, খুটাটো জড় বুলি কওঁ নে নকওঁ? নহয়, এই খুটাও চৈতন্য। যদি খুটাটো চৈতন্য নহ'লেতেন সি থিয় হৈ থাকিবই নোৱাৰে। সেইকাৰণে প্ৰহ্লাদে এই স্ফটিকৰ স্তম্ভত নিসিংহ মুৰাৰীক প্ৰকট কৰি দিলে। এতিয়া শিলৰ মাজত ঈশ্বৰ আছে, সেইকাৰণে শালিগ্ৰাম পূজা কৰে, কিন্তু সৰ্বসাধাৰণ মানুহৰ কাৰণে সেইটো শিল। ধৰিব পাৰিছেনে? অজ্ঞানী মানুহৰ বা স্থূল বুদ্ধি মানুহৰ কাৰণে শিল, কিন্তু সূক্ষ্মাতি সূক্ষ্ম বুদ্ধিৰ মানুহৰ কাৰণে শিলত ঈশ্বৰ আছে। অৰ্থাৎ আমাক ইদং ব্ৰহ্মময় জগত, গোটেই জগতখন ব্ৰহ্মময়। এতিয়া ধৰি লওক, আপুনি যে খোজ কাঢ়িছে ক'ত? ব্ৰহ্মৰ মূৰতে ভৰি দিছে। এই আসনৰ ফালে এজন সন্ত আহিছিলে এটা নামঘৰলৈ, তত্ত্বজ্ঞ পুৰুষ, নামঘৰত বহি আছে, আসনৰ ফালে ভৰিখন দি পালে। গাঁৱৰ ৰাইজ আহিলে, আহি দেখা পালে যে প্ৰভু হাই হাই, আপুনি কি কাম কৰিছে? প্ৰভু কি কাম কৰিছে? এইফালে ভগৱান আছে, ভগৱানৰ ফালে আপুনি ভৰিখন দি থৈ দিছে। তে কৈছে, যিফালে ভগৱান নাই মোৰ ভৰিখন ঘূৰাই দিয়াচোন। কোনফালে ভগৱান নাই? কোনফালে ভগৱান নাই? কথাখিনি লটং পটং নকৰিব অ আই, লটং পটং নকৰিব। কোনফালে ভগৱান নাই? সেইকাৰণে গোপীৰ বস্ত্ৰহৰণ ভাগৱতত লিখিছে, গোপীয়ে যেতিয়া ভগৱানক লাজ কৰিলে, কাপোৰ খুলি যমুনাত নামিলে, কাপোৰ নোহোৱাকৈ উঠি আহিব দিলে, লাজ কৰিলে, তেতিয়া গোপী কৈছে, যমুনাৰ পানীত ভগৱান নাই নেকি? জলৰূপী নাৰায়ণ দেখোন তাতে আছে। বাহিৰত থকা জনক লাজ কৰিছে, ভিতৰত থকা জন কি?
এই বায়ু ভগৱান নহয় জানো? বায়ু ক'ত নাই? ক'ত লুকাবা ভগৱানক? জলৰ মাজত, বাহিৰত লেতেৰা। তুমি ঘৰৰ বাহিৰত কাপোৰ খোলা নাই, লাজ কৰিছা, ঘৰৰ ভিতৰত কাপোৰ খুলিছা, ঘৰৰ ভিতৰত কোনেও দেখা নাই নেকি? জেঠী মকৰা এইবিলাক চব আত্মাৰূপী পৰমাত্মাই আছে, চাই আছে। অৰ্থাৎ এইটোকে আমাক বুজাইছে, অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অনন্ত কোটি ব্ৰহ্মা আছে আৰু সকলোবোৰ ব্ৰহ্মই। ধৰিব পাৰিছেনে? এতিয়া তত্ত্বজ্ঞ যিসকল পুৰুষ, সেইসকলে সকলোতে ব্ৰহ্ম দৰ্শন কৰে। আৰু সেইকাৰণে দশম অধ্যায় বিভূতি যুগত ভগৱান কৃষ্ণই কৈছে যে জলৰ ৰসভাগ মই, সূৰ্যৰ অগ্নিৰ তেজভাগ মই, গতিকে ঘোঁৰাৰ মধ্যত অস্বস্বা, হাতীৰ মধ্যত ঔৰৱত, এইবোৰ সকলো কৈ গৈ আছে। আৰু শেষত গৈ ক'লে মত্তপৰ তৰংগনাত কিঞ্চিদস্তি ধনঞ্জয় মই সৰ্বমিদম সূত্ৰম সূত্ৰে মণি গণাইব। এই সমস্ত জগতত মই আছো আত্মাৰূপে, মোত বাদে জগতত একো বস্তু নাই। অৰ্থাৎ ব্ৰহ্মৰ ক্ষয় নাই। আৰু এই মাটিও ব্ৰহ্ম, পানীও ব্ৰহ্ম, আকাশো ব্ৰহ্ম, জীৱ ব্ৰহ্ম আৰু শক্তিও ব্ৰহ্ম, চব ব্ৰহ্ম। সেইকাৰণে ভকত ব্ৰহ্ম, ঈশ্বৰ ব্ৰহ্ম, সৃষ্টি ব্ৰহ্ম, চব ব্ৰহ্ম। গতিকে ব্ৰহ্মৰ বিনাশ নাই, ব্ৰহ্মৰ বিনাশ নাই। কাগজ এখন বিনাশ নাই, কাগজখন ফাটিলে মাটিত পেলাই দিয়ক, মাটি হৈ যাব, মাটিৰ পৰা কাগজ হৈ যাব। ইদং ব্ৰহ্মময় জগত। আৰু সেইকাৰণে অক্ষৰ ব্ৰহ্মত কৈছে, আকৌ কৈছে যে মানুহ মৰিলে কেতিয়া ঈশ্বৰক পায়, কেতিয়া নৰকলৈ যায়? যেতিয়া আমাৰ সূৰ্য উত্তৰায়ণ হয় তেতিয়া মানুহ জীৱন মুক্ত হয়। দক্ষিণায়ন জীৱ মৰিলে নৰক পায়। দক্ষিণায়ন মানে ভোগ, ভোগৰ ৰাস্তাৰে যি মানুহ যায় মৃত্যু হয় তেওঁ নৰকলৈ যায়। আৰু যি ত্যাগৰ ৰাস্তাৰে যায় সি ঈশ্বৰক পায়। ত্যাগৰ ৰাস্তাই হ'ল উত্তৰায়ণ আৰু ভোগৰ ৰাস্তা হ'ল দক্ষিণায়ন। দক্ষিণায়ন মানে ভোগৰ ৰাস্তা। গতিকে মানুহক কৈছে ভোগৰ ৰাস্তাৰে নমৰিব। ভোগ কৰি কৰি ৰোগবোৰ গোটাই নল'ব, আৰু ভোগ কৰি কৰি ৰোগবোৰ যেতিয়া আহিব তেতিয়া মৰিলে নৰকলৈ যাব। কেলে? ঈশ্বৰৰ নাম লৈ যাব পাৰিব জানো? আয়ৈ মায়ৈ কৰি যাব, দেও ডক্তৰ আনো, কোনোবা ওচৰত মানুহ নাই, খং উঠিব, গালি পাৰিব। গতিকে মনটো বেয়া হৈ যাব। আৰু মন যেতিয়া লেতেৰা হৈ যাব, ভাৱনা লেতেৰা হৈ যাব। আৰু লেতেৰা ভাৱনাৰে যেতিয়া আপুনি প্ৰাণ ত্যাগ কৰিব, লেতেৰা জীৱ হৈ পৰিব। এইকাৰণে বুজাইছে যে এই ইদং ব্ৰহ্মময় জগত, আৰু সকলোতে ঈশ্বৰ দেখক, মন পবিত্ৰ হ'ব। চবতে যেতিয়া ঈশ্বৰ দেখিব তেতিয়া মন পবিত্ৰ হ'ব, ঈশ্বৰময় হ'ব। আমি কেনেকৈ কৰিব লাগে? আমাৰ চকুটোত গ্লাছ লগাওক, ক'লা লগালে ক'লা দেখিব, ৰঙা লগালে ৰঙা দেখিব। অৰ্থাৎ মই মোৰ দৃষ্টি সুন্দৰ কৰোঁ, সৃষ্টি সুন্দৰ হ'ব। আৰু দৃষ্টি যদি মোৰ লেতেৰা হয় গোটেই সৃষ্টিখনে লেতেৰা হ'ব। এতিয়া সেইটোৱে উপায় দিছে। চকুত কৃষ্ণৰূপী কাজল লগাওক। কথাখিনি বুজি পাইছেন নাই বাৰু? নাই পোৱা? মই এনে কৈ আছো। এজন বৰ ধুনীয়া বক্তা আছিলে, আকৌ ৰামায়ণৰ প্ৰবচন কৰে। ৰামায়ণ প্ৰবচন কৰে, এইটো বুজি পাব। আকৌ ৰামায়ণৰ প্ৰবচন বহুত সুন্দৰ কৰে, হাজাৰ হাজাৰ মানুহ হয়। এজন আছিলে বৰ কাৰবাৰী মানুহ, বৰ কাৰবাৰী মানুহজনে দেখিলে এদিন এই পণ্ডিতজন, ৰামায়ণৰ প্ৰবচন কৰা পণ্ডিতজন ৰাস্তাৰে গৈ আছিলে। গৈ থাকোঁতে এইজনে মাতিছে, আৰে पंडित जी रुको 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 रुको। क्या है भाई, क्या है? बोले पंडित जी, अरे आप इतना सुंदर रामायण का प्रवचन करता है ना, अब हजारों हजारों लोग अपना प्रवचन में जाके सुनता है, कितना आनंद में मशगूल हो जाता है, अब कितना सुंदर प्रवचन कर। अरे प्रशंसा सुनो,
इसलिए हमको रुका। क्या हुआ बोलो? पंडित जी मेरे को भी रामायण सुनने के लिए मन बहुत बहुत मन जाता है, रामायण सुनने के लिए बहुत इच्छा होता है। अरे जाओ ना, हमारा वहाँ पे प्रवचन है, वहाँ में है, वहाँ पे जाके सुनो। अरे पंडित जी मेरा बड़ा कारोबार है ना, जाने के लिए टाइम नहीं है, मैं जाने नहीं सकता हूँ। अरे नहीं टाइम नहीं है, मत जाओ, हमको क्यों रुका? তোর যদি সময়ে নাই, ডাঙৰ কাৰবাৰ আছে, টকা পইচা লোকচান হ'ব, নুশুনিবি আকৌ তই কাৰবাৰত থাক, মোক আকৌ কেলে ৰখাইছ? দেখলে नहीं नहीं पंडित जी आप मेरे घर में जाके बोले रामायण प्रवचन कीजिए ना। তাৰমানে মোৰ ঘৰলৈ গৈ ৰামায়ণৰ ব্যাখ্যা কৰক, মই পইচা বেছিকে দিম। এতিয়া যেতিয়া ক'লে পইচা বেছি দিম বুলি, পইচাটো চবৰে লোভ আছে। पंडिते भाविले कि जे बोर कारबारी मानु पैसा बेसी দিব। ठीक है कब सुनोगे? रात 8 बजे के बाद में। मैं जेतिया दुकान पोहार बंध करी 8टा बजार पाছত আহিম और तेतियार পৰা শুনিম। গোটেই দিনটো पंडिते हामिया এগোটাই বহি থাকে, মোৰ নিচিনা মই গোটেই দিনটো বহি থাকো। আহিব আৰু 8টা বজাত এইজন আহে, আহি পেলাই গোটেই দিনটো টকা পইচাৰ হিচাপ কৰি কৰি বেপাৰৰ কথাই আহে, আহি আৰু বহে আৰু ৰামায়ণ শুনে। আপোনাৰ খবৰ নিচিনা শুনে, হাও নকয়, হুও নকয়, একো নকয়। অন্তৰে হাত চাপৰিটো মাৰক, ভাল কথা এটা কৈছে বুলি। ভাল কথা এটা কৈছে, ছাপোৰ্ট কৰক, তেতিয়াহে জানিম বুজি পাইছে কিবা এটা। অন্তৰে মূৰটোকে হিলা হুলা কৰক, একো নকৰে, বহি আছে। বহি 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 4 दिन पार हो गल। पंडिते भाविसे अरे ये तो कुछ नहीं बोलता है, समझ में आया है कि नहीं? हम तो बोलते जा रहा हूँ, ये सुनते जा रहा है, उसको समझ में आया है कि नहीं? कुछ तो नहीं बोलने से हमको कैसे पता चलेगा? और 4 दिन हुआ पास पूछे पंडित जी हाँ हाँ क्या है? अरे तुम इसे बेचते रहते, हाथ ताली भी मारो ना, है कम से कम तो हमको अनुभव होगा तुम सुन रहा है। ऐसे बैठते के क्या करता है? पंडित जी बात एक पूछो। हाँ हाँ पूछो पूछो पूछो। तो पूछना है तो सीखना है, ये क्या समझना है, पूछो। पंडित जी राम राक्षस है ना रावण राक्षस है? 4 दिन रामायण শুনিলে এটা প্রশ্ন করছে রাম রাক্ষস না রাবণ রাক্ষস। पंडितर টিকনি একদম ডাঙাই গেল। पंडितर टिकनी ठिय हब ना बारू, एकदम टिकनी खड़ा है। पंडित बेचारे सर ये राम जी का बाबा, राम जी का पिता दशरथ जी का कैसा पितृभक्ति है, राम का, लक्ष्मण भैया का ये भातृत्व प्रेम, भरत भैया का, सबरी मैया का, और केवट जी का, कितना कितना सा वो आध्यात्मिक कथा उसको सुनाया। ये बोलता है राम राक्षस ने रावण राक्षस। अरे भैया सुनो सुनो, राम भी राक्षस नहीं है, रावण भी राक्षस नहीं है, राक्षस हम है। तुम जैसा अलगद्ध को सामने में बैठा के 2 कौड़ी पैसा का लालच में ये रामायण तुमको सुना के रामायण का भी मर्यादा हानि किया, और मेरे को टाइम तुम बर्बाद कर दिया। तुम्हारा दक्षिणा भी नहीं सही है, रामायण भी बंद, टोपोला बांधिले, जय राम जी की। এটা আপনা হবে তেনেকুৱা কৰিব নেকি বাৰু? এই 4 দিন যে কৈ আছো, তাৰ পাছত যদি কয় একো বুজি পোৱা নাই। এই কথাটোকে আমাক বুজাইছে, আপনা সবে নকৰে, আপনা সবে বুজি পাইছে। এতিয়া আমাৰ সময় প্ৰায় সমাগত হৈছে। 8ম অধ্যায়টো আপনা খবৰ মূল ভগৱান কুৰুক্ষেত্ৰত গীতা যে কৈছিল, এনেকৈ কৈছিলে, যিখিনি কথাই এজন শ্ৰোতাৰ হৃদয়ত জাগৰিত কৰে আৰু শ্ৰোতাৰ হৃদয়ত যি বীজটো সোমাই দিব পাৰে, সেই বীজৰ পৰাই শ্ৰোতাৰ ভিতৰত এজোপা গছ গজিব। এইটোৱে নিয়ম। এই এখন এখন কিতাপত বহুত অলংকাৰ থাকে, এটা এটা ডাঙৰ ফলৰ মাজত মাত্ৰ বীজটো অকমান থাকে। সেইকাৰণে আমাক কৈছে
এজন শ্ৰোতাৰ হৃদয়ত যদি বীজ ভৰাই দিব পাৰে, সেই বীজে এদিন গোটেই শ্ৰোতাৰ হৃদয়ত গজালি মেলিব, গছ হ'ব, ফল ফুলিব, আৰু এদিন ফল পকি ৰস পৰিব, পুষ্প হ'ব। এইটোৱে আমাক কৈছে।